আজি দুপৰীয়া আকৌ হস্পিটেললৈ বুলি ওলাইছোঁ। ৰাতিপুৱা ভাত ভাইটিৰ হাততে দি পঠিয়াইছিলোঁ, সি আহিলে ঘৰলৈ, সেইকাৰণে আমি ৰাতিপুৱা নগ'লোঁ। এতিয়া দুপৰীয়া ওলাইছোঁ। আইতা, আমাৰ সৰুদাহঁতৰ খুৰী, মুনু, মই, মানুহজন, আমি কেইটা। আজিয়ে এবাৰ গৈ আহোঁগৈ, কাইলৈ আকৌ মোৰ যোৱা হ'বনে নাই নাজানো। এয়া আহি আমি হস্পিটেল পালোহি। ভণ্টিয়ে ধুনীয়াকৈ তাক শুৱাই আছে। সি মাকৰ কোচটো চিনি পোৱা হ'লেই এদিনতে। চাওকচোন, আজি ৰাতিপুৱা তাক দিছেহে মাকৰ কোলাত। আৰু ভণ্টিকো আজি বেডিঙৰ পৰা উঠাই বহুৱালে, অকণমান খোজকাঢ়িবলৈ দিছে লাহে লাহে। ইফালে পেহীয়েকে লৈছে, ময়ো ল'লোঁ, বৰ্তাকেও ল'লে, কিন্তু ভিডিঅ' কৰা নহ'ল। এতিয়া পেহীয়েকে লৈ থাকোঁতে মই অকণমান ক্লিপ এটা ৰাখিলোঁ। এইফালে শুনে ভায়েকক মাতিছে বৰ ধুনীয়াকৈ, ভাইটি ভাইটি বুলি। তাৰপিছত আহি আমি ঘৰ পালোহি। আৰু কাইলৈ যিহেতু বাবা বাহিৰলৈ যাব, অসমৰ বাহিৰলৈ কামৰ কাৰণে, তো সেইটো কাৰণে আমি সোনকালে আহি দিলোঁ। মোৰ পেকিং কৰিবলগীয়া আছিলে তেখেতৰ কাৰণে কাপোৰ কানিবোৰ। আৰু আজি ৰাতি যোৱা নহ'ব, আজি ৰাতি ভাতটো বেলেগ কাৰোবাৰ হাততে দি পঠিয়াব লাগিব, নহ'লে ভাইটি হ'লেও আহিব।